এগৰাকী কৰ্মোদ্যমী যুৱতী নাম নিজৰা গগৈ। আজি আমি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ মাটিখোলা ১ নং বৰজানত আৰু ১ নং বৰজানৰ নিজৰা গগৈ নামৰ যুৱতীগৰাকীয়ে প্ৰকৃতাৰ্থত তেওঁ নিজৰ কষ্টৰে যথেষ্টখিনি ইতিমধ্যে কাম কৰিবলৈ সক্ষম হৈছে। সকলোখিনি কেনেদৰে মেইনটেইন কৰে? ৰাতিপুৱা খুব সোনকালে উঠিবলগীয়া হয় বা এতিয়া ৰাতি ব্ৰইলাৰ কাৰণে ৰাতি 11টা বজাতো উঠিবলগীয়া হয়। উঠি কৰি থাকোঁ আৰু এতিয়া কাৰণ মা দেউতাকতো চাবই লাগিব আৰু মানে কি আগতে দেউতাই লোকৰ ঘৰত কাম কৰোঁতে খুব বেয়া লাগে, তাৰপৰা সেইটো কাৰণে মানে কি কষ্ট অনুভৱ নহয়। আৰু মানে গোটৰ আত্মসহায়ক গোটৰ আগবঢ়াই মানে ৰেহাই দিব পাৰিম বা ঘৰত মানে প্ৰয়োজনীয় বস্তুখিনি গোটাই দিব পাৰিম, সেইখিনি আৰু মানে দুখ বুলি মানে কি অনুভৱ নহয়। আৰু বিশেষকৈ আমাৰ যিটো সন্মুখৰ ৰাস্তা এজাক বৰষুণ আহিলে ধৰক ৰাতি 12টা বজাতো ব্ৰইলাৰ দানা কঢ়িয়াবলগীয়া হয়, কাৰণ বেলেগৰ মানুহ শুই যায় আৰু নিজে ঠেলাত কঢ়িয়াবলগীয়া হয়। দেউতাই টচ মাৰে আৰু মই ঠেলাত কঢ়িয়াবলগীয়া হয়। আৰু ৰাস্তাটো যদি পকী হয় তেতিয়া বহুতকণ আগবাঢ়িব পাৰিম আৰু তাৰমানে মা দেউতাৰ কথা চিন্তা। আপোনাৰ ঘৰটো এতিয়ালৈকে পোৱা নাই চৰকাৰী ঘৰ? আবেদন নিবেদন কৰিছোঁ দেখোন পঞ্চায়তৰ, তেখেতলোকে যোনবিলাকে নাম ভৰাই বা তেখেতলোকে দেখোন এতিয়ালৈকে একো জনোৱাই নাই। পালে ভাল আছিলে, কেতিয়াবা ধৰক অসুবিধাও হয়, ভাগিবই লাগে। তাৰপৰা প্ৰয়োজন হৈছে। আৰু এই যিখিনি কৃষি কৰ্ম কৰিছে, এই কৃষি কৰ্মখিনি আপুনি নিজে কৰেনে? নিজে কৰোঁ, মই যিমান পাৰোঁ মই নিজে কৰোঁ। মানে কি আত্মসহায়ক গোটৰ পইচা লৈ প্ৰথমতে অকণমান দুৰ্বল আছিলোঁ বাৰু, কিন্তু এতিয়া বহুতখিনি আগবাঢ়িছোঁ। মানে বেংকৰ পৰা লোন লৈ হ'লেও মানে কামখিনি কৰি গৈছোঁ। আৰু কৃষি বিভাগৰ কিবা সহযোগিতা আছেনে? কৃষি বিভাগৰ মানে সিহঁতে মোক যিমানখিনি পাৰিছে বীজ বা গুটি তেখেতলোকে পৰাখিনি দিছে। আৰু ইয়াৰ মাছৰুম খেতি কৰিবৰ কাৰণে খেৰ কাটিবৰ কাৰণে মেচিন এটাও দিছে। শান্তনু দত্তৰ তেখেতলোকে মানে এগ্ৰিকালচাৰ সহযোগিতা আছে। কিন্তু এই গোটেই কামখিনি কৰি আপুনি কেতিয়াবা ভাগৰি নপৰেনে? ভাগৰ নালাগেনে? নাই, নালাগে। তাৰমানে মোৰ কাৰণে দিনটো আৰু অকণ দীঘল হ'লে ভালহে আছিলে, কাৰণ কামবোৰ হৈ গ'ল হয় ধুনীয়াকৈ। মেইন মনটোৰ ওপৰত কথা, মনটো যদি অকণমান ডাউন। আৰু কিবা আশা আছে নেকি আপোনাৰ? আৰু আশা আছে, মানে এতিয়া গাহৰি ফাৰ্ম এখন ভালকৈ বনাবলৈ চেষ্টা কৰি আছোঁ। আগতে আছিলে বাৰু, কাৰণ অকলে নোৱাৰিছোঁ যে, এতিয়া হ'লেও মানে কৰিম বুলি ভাবি আছোঁ। আৰু এটা ধুনীয়াকৈ ঘৰ বনাব পাৰিলে আৰু গাহৰি ফাৰ্মখন মানে কি হয়, আজিৰ যুগত এতিয়া ধৰক গাহৰি আমাৰ মাৰ্কেটত দামটোও বেছি হৈছে, বা ব্ৰইলাৰ ফাৰ্মৰ লগতে গাহৰি ফাৰ্মখনো কৰিম বুলি ভাবি আছোঁ।